হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত আমি 15 বছৰ অনুৰ্ধ আমন্ত্ৰণমূলক এখন প্ৰাইজ মানি দিবানৈশ ফুটবল প্ৰতিযোগিতা অহা 5 ছেপ্টেম্বৰৰ পৰা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই খেলখন আচলতে আমাৰ খেলখন অনুষ্ঠিত কৰা আমাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে অসম আচলতে তিনিচুকীয়া জিলাখনৰ যিসমূহ বিভিন্ন প্ৰান্তত বৰ্তমান যি নৱপ্ৰজন্ম আচলতে বিভিন্ন মাদক দ্ৰব্য তথা ড্ৰাগছ এনেকুৱা ধৰণৰ হেৰিৰ পৰা বাচিবলৈ আচলতে ক্ৰীড়াৰ প্ৰতি উৎসাহ উদ্দীপনা বৃদ্ধি পাবলৈ আমি আচলতে এই খেলখন অনুষ্ঠিত কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি ক'ব লাগিব যে তিনিচুকীয়া জিলাখনৰ যিসমূহ ক্ৰীড়া সংগঠক আছে, যিসমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ আছে, এই ক্ৰীড়াপ্ৰেমী ৰাইজসকলক আমি ইয়াৰ পৰাই আমি ডুমডুমা লাইভৰ জৰিয়তে আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰ লগে লগে আমি কৈছোঁ যে এই খেলখনত অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ দল আছে এই দলসমূহে অংশগ্ৰহণ কৰিব। প্ৰায় 16টাকৈ দলে এই খেলখনত অংশগ্ৰহণ কৰিব। গতিকে যিহেতু যোৰহাট, নগাঁও, শিলচৰ এনেকুৱা ধৰণৰ বিভিন্ন দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু সম্পূৰ্ণ খেলখন অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছে আৰু সিহঁতৰ যি ফুটবল সন্থাৰ যি নীতি নিয়মৰ আধাৰত আৰু খেলখন অনুষ্ঠিত কৰা হ'ব। এই গতিকে আমি কৈছোঁ যে এই খেলখনৰ অহা 5 ছেপ্টেম্বৰত ডুমডুমাত শুভ উদ্বোধনী অনুষ্ঠান আছে আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত অসমৰ তথা তিনিচুকীয়া জিলাখনৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব। তাৰ সমান্তৰালভাৱে যিসমূহ ক্ৰীড়া সংগঠক তথা ক্ৰীড়াবিদ সেই লোকসকল উপস্থিত থাকিব। তাৰ লগতে আমি এটা কথা ক'ব লাগিব, এই খেলখনতেই যিখন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব এই খেলখনতেই আমি ভাৰতৰ প্ৰথম মহিলা বৰ্তমান ফটো সাংবাদিক গীতিকা তালুকদাৰলৈ আমি প্ৰয়াত বাবুল ফুকন সোঁৱৰণী বঁটা আমি ক্ৰীড়া বঁটা দিবলৈ আমি যো-জা কৰিছোঁ। গতিকেলৈ আশা ৰাখিছোঁ যে আচলতে এই খেলখনত বৃহত্তৰ ডুমডুমাবাসী ৰাইজৰ লগতে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ যিসমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ আছে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজে আচলতে এই খেলখনত সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিলোঁ। তাৰ লগে লগে এই খেলখন আমি কেৱল ডুমডুমাতে নথৈ পেলাই আমি তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত আমি খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। যিহেতু এই খেলখন অনুষ্ঠিত হ'ব মাৰ্ঘেৰিটাত অনুষ্ঠিত হ'ব, ডিগবৈত অনুষ্ঠিত হ'ব, কাকপথাৰত অনুষ্ঠিত হ'ব, ডুমডুমাত অনুষ্ঠিত হ'ব। আৰু এই খেলখনৰ জৰিয়তে আচলতে প্ৰত্যেক দিনেই প্ৰত্যেকখন খেলতে খেল অনুষ্ঠিত কৰা হ'ব। গতিকেলৈ 5 তাৰিখৰ পৰা 11 তাৰিখলৈকে লোৱা হৈছে আৰু এই খেলখনৰ সামৰণি অনুষ্ঠান থাকিব কাকপথাৰত আৰু কাকপথাৰৰ সামৰণি অনুষ্ঠান থাকিব 11 তাৰিখে। 11 তাৰিখে তাৰ আগমুহূৰ্তত কিন্তু আমি প্ৰদৰ্শনীমূলকভাৱে আচলতে মহিলা ফুটবল দল আমি 2টা নিমন্ত্ৰণ কৰিছোঁ আৰু এই মহিলা ফুটবল দল 2টাকো সেই যি আমাৰ ফাইনেল থাকিব ফাইনেলৰ আগমুহূৰ্তত আমি অংশগ্ৰহণ কৰাম। গতিকেলৈ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আমি একান্ত কামনা কৰিলোঁ।